तेने ब्रह्मारिनायदि कवये मुयजन्ति यत्सुराय तेजो वारिमृदं यथा विनिमयो यत्तुति सद्गुरो मिषा तन्नासेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मपूजिता कैत्यवस्तु परमो निमत्सु शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तपत्रयोमूलं श्रीमद्भागवते महामुनि किते हिंवा परमेश्वरः चद्रोहृदय वरुद्धते यट्टकितिवे सुषुवे तत्थना निगमाकल्पतरो गलितं फलं सुकामकातमृतादभासंयुतं पीयत भागवतं रसमलयं मुहुर्मुहुः रसिका भूमि भावुक इपालो गुरुमूर्ति बाबाৰ নমস্ত নলবাৰী গাঁৱৰ নামঘৰত ক্ৰমশভাৱে চলাই অহা ভাগৱতৰ পাঠ পৰ্যালোচনা অনুষ্ঠানৰ আমাৰ আজি তৃতীয় স্কন্ধৰ পঞ্চম অধ্যায়ৰ মৈত্ৰেয়ৰ ওচৰলৈ বিদুৰৰ আগমন সেই শীৰ্ষৰ পৰা আমাৰ আজি পুনৰ পদ আৰম্ভ হৈছে। হৰি কথা ৰখে যদি হে প্ৰৱেশ ভৈলে কমতি হে শুনি মুকতাৰ বিভৎস বিষয়জত হে তাতে কৰিবি ৰত হে কৃষ্ণ পদে ৰতিজন হেন কথামৃত পাই
নাই এটা কমই সুখ কৰো আতি শৌচনীৰ শৌচ ভৈলা বিধা আয়ু নাশ কৰিলা হৰি হৰি পাপিয়াত ঘাতি নভৈল কিশোৰ পাত্ৰ মিছাতে পঢ়িলা শাস্ত্ৰ জানো দাৰ আছে কর মফল তাতে সে কৃষ্ণৰ গুণ হেনো নয়নী দাৰুণ নৰকে পৰিবে কৃষ্ণৰ কথা আমাক কপিয়ায়ো এঠা উদ্ধাৰেও সৰ্বসাৰ যেন মধু কৰচ পুষ্পৰস উদ্ধাৰ সিহিমতে কৰিও প্ৰসাদ প্ৰভু মোক কৃপা কৰা কৈও প্ৰাণ গোবিন্দৰ মনোহৰ কঠালি লাজত সংসাৰৰ যততা পাহৰিয়া থাকিবা ডুবি কৃষ্ণ কথায় মৃত নিগদি সুগৰিষি শুনা ৰজা মহাযশী বিদুৰ পৰমহ ধাচিত কৰি প্ৰশ্ন চিত্তে চিন্তে কৃপাময় প্ৰেমে তুমি ৰহিলা দহিত বিদুৰৰ দেখিবা কুশাৰু পুত্ৰৰ গাঁও প্ৰেমে ভৈলা সৰ্বাংগ পুলক সুমৰি কৃষ্ণৰ বাণী পাছেৰি সি মহামানী প্ৰশংসি বুলিলাবে জয় জয় কৃষ্ণদেৱ একজু পাৱে কৰো সেৱ কৃপা কৰা অধমক হে কৃষ্ণ যদুপতি তজু চৰণ তৰতি জন্মে জন্মে ৰহিয়া থাক
এ তজু ভকতৰ আতি এ সৰ্বক্ষণে শংকৰতি এ গুণ নাম ৰহুক মদনে হে কৃপাময় হৰি এ বুলো দান্তে তৃণ ধৰি এ বন্ধু মুক নেৰিমা মৰণে সময় যাৰ যদলোগ অনিন্দানো বলিবা মুক তুষ্ট হৈও কৃষ্ণ কথা শুনি ইটো মহাভাগৱত এ কোনে আৰু পাৱৈ তত্ত্ব ও বিচাৰ কৰিও মনে ও কিন্তু ভাষ্য টিকা চাই ও ইহাৰ পৰীক্ষা লৈ ও তেবে নিন্দা কৰি বাৱাতাই হেও বিচাৰে নিন্দা যেবে মোৰ বনো কিছু দুখ নাই বিশেষত মহন্তৰ ক্ষমাসে ভূষণ হোৱে অজানি মুত হোক বসন যদি নিন্দে দুষ্ট লোক তাত মোৰ নাহি সুখ হে আপোনাৰ দুখ হৈব ও ঠাকু কৈ কথা হে ঘূৰ কলি মহাও হতাকতৰি বাৰক ৰাকাম কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ দিজ কহে নাকি বোলা ৰাম ৰাম হৰি চাৰ্জত দিব লাগিব নেকি? ভাগৱতৰ তৃতীয় স্কন্ধত যেতিয়া পৰীক্ষিত নৃপতিয়ে প্ৰশ্ন কৰিলে সুখদেৱ ভগৱানক যে এই জগতখন কোনে নিৰ্মাণ কৰিলে, এই জগতখন কোনে চলাই আছে, এই জগতখন আৰু ব্ৰহ্মাণ্ডখনৰ ক'ৰ পৰা কেনেকেনো উৎপত্তি হ'ল হে মোৰ গুৰুজন, মই আপোনাৰ পৰা সেই কথাকেইটা জানিব বিচাৰোঁ। তেতিয়া ব্যাসনন্দন শুক্ৰদেৱে পৰীক্ষিত নৃপতিক তৃতীয় স্কন্ধৰ কথাখিনি জনাইছে। কি বুলি জনাইছে? যে এই পৰম পবিত্ৰ সৃষ্টিৰ ৰহস্য কথাখিনি মই মোৰ পিতৃগুৰু বেদব্যাসৰ কৃপাত লাভ কৰিছিলোঁ।
সুখদেৱে ক'ৰ পৰা পাইছিলে পিতৃগুৰু বেদব্যাসৰ পৰা পাইছিলে আৰু মোৰ পিতৃ বেদব্যাসে মোক যেতিয়া কৈছিলে যে হে মোৰ পুত্ৰ সুখ এই কথাখিনি পৰম পবিত্ৰ মৈত্য ঋষিয়ে তেওঁৰ আশ্ৰমত মহামতী বিদুৰক কৈছিলে কথাখিনি বিদুৰক মৈত্য ঋষিয়ে কৈছিলে এভাগে ক'লে তেতিয়া পৰীক্ষিতে প্ৰশ্ন কৰিলে যে কৌৰৱৰ পক্ষতে থাকি বিদুৰে গোটেই জীৱনটো কটালে তাৰ পাছত তেখেতে তীৰ্থ ভ্ৰমণ কৰিলে বুলি গম পালো তেওঁনো আকৌ মৈত্য ঋষিৰ আশ্ৰমত গৈ কিয় ভাগৱত শ্ৰৱণ কৰিব লগা হ'ল প্ৰসংগটো কেনেকৈ আনিছে চাওক পৰীক্ষিতক সুখদেৱ ভগৱানে এই কথাটো ভালনে বুজাই ক'ব বিচাৰিছে যে তুমি নিজকে অভিশপ্ত বুলি যদি ভাবি এতিয়াও আছা তেতিয়াহ'লেতো তোমাৰ ডাঙৰ ভুল হৈছে পৰীক্ষিতে যদি সুখদেৱৰ চৰণ সেৱা কৰি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি থকাৰ সময়তে তেওঁ যদি ভাবি আছে যে মই অভিসম্পাদযুক্ত মই অভিসম্পাদৰ ভাগে লৈ আছো তেতিয়াহ'লে এই ধাৰণাটো ভুল ধাৰণা এতিয়া পৰীক্ষিতক সুখদেৱ ভগৱানে স্মৰণ কৰাইছে যে তুমি কিমান বেছি পুণ্যৰ ভাগ লাভ কৰি থৈছা সেইটো জানি লোৱা বোলে কেনেকে জানি লোৱা যিখিনি কথা কুৰুবীৰ্য বা কুৰুবংশৰ বিদুৰ মহামতীয়ে তেখেতৰ গুৰু ভগৱান মৈত্ৰৰ কৃপাত লাভ কৰিছিলে এতিয়া ভাগৱত শাস্ত্ৰত পাপৰ কেনেকে প্ৰলয় হয় আৰু পুণ্যৰ কেনেকে অভ্যুদয় হয় এই দুটা বস্তু সমানে দেখা পাপ কেনেকে আহে আৰু পাপবিলাক নাশ হৈ জীৱৰ ওচৰলৈ পুণ্য কেনেকে আহে তেতিয়া পৰীক্ষিত নৃপতিক সুখদেৱে কৈছে যে দুৰ্যোধন আৰু দুঃশাসনক ৰাজ্যৰ পৰা বাহিৰ কৰি দিবলৈ সৎ পৰামৰ্শ দিলে ধৃতৰাষ্ট্ৰক কোনে বিদুৰে দিয়ে যে তুমি যদি গোটেই কুৰু বংশটোক ৰক্ষা কৰিব বিচাৰিছা তুমি তোমাৰ গোটেই বংশটো ত্যাগ কৰিব নালাগে তোমাৰ কুৰু বংশটোৰে সম্পূৰ্ণ গোটেই অমংগলখিনিৰ কাৰণ তোমাৰে পুত্ৰ দুৰ্যোধন দুৰ্যোধনক যদি তুমি বাদ দি ত্যাগ কৰি দিব পাৰা তেতিয়াহ'লে তোমাৰ গোটেই ৰাজ্যখন বাচি যাব কৈছিলে ধৃতৰাষ্ট্ৰক এটা শুনিলে আকৌ দুৰ্যোধন জাঙুৰ খাই আহিলে কৌৰৱৰে ভাত খাবা আৰু পাণ্ডৱৰ গুণ গাবা এইটো কেনেকুৱা কথা আমাৰ ইয়াতে থাকিবা আমাৰ ইয়াতে থাকি আকৌ মোৰ বিষয়ে নিৰ্বাসন দিবলৈ ক'বা যিটো ধৃতৰাষ্ট্ৰৰ প্ৰথম পুত্ৰ তুমি সেইটোকে নিৰ্বাসন দিবলৈ কৈছা এতিয়া কাৰ নিৰ্বাসন হ'ল নিৰ্বাসনটো বিদুৰৰ হ'ল এতিয়া আমাক ভাগৱত শাস্ত্ৰই এইটোহে শিক্ষা দিব বিচাৰিছে এই কাহিনীবিলাকৰ দ্বাৰা যদিও এই কাহিনীবিলাক সত্য কাহিনী শাস্ত্ৰসন্মত কাহিনী ইয়াত কোনো ভিত্তি বা মৌলিকতা নাই বুলি আমি কেতিয়াও ক'ব নোৱাৰো সেইখিনি বাস্তৱিকতে আমাৰ জগতখনত ঘটি গৈছে ইতিহাসত বিদুৰ মহামতীক যেতিয়া দুৰ্যোধনে নিৰ্বাসন দিলত বিদুৰে ভাবিলে যে হে প্ৰভু কৃষ্ণ তোমাৰ মায়াৰ শক্তিটোনো কিমান তুমি মোক এইটোকে দেখুৱালা কি বুজাইছে আমাক যে তোমাৰ মায়াৰ শক্তিটোনো কিমান বেছি তুমি মোক সেইটোহে বুজাইছা যে মই এনেকুৱা ধৰণৰ একো বেয়া কথা কোৱা নাই যে মোক কৌৰৱ বংশৰ পৰাই নিৰ্বাসন দি দিব লাগিব মই ভাল পৰামৰ্শহে দিছিলোঁ কিন্তু ভাল পৰামৰ্শ দিওঁতেও যে তুমি মোক সেই ৰাজ্যৰ পৰা বাহিৰ পৰাই দিয়ালা দুৰ্যোধনে বাহিৰ পৰাই দিছে বুলি কোৱা নাই কিন্তু বিদুৰে কোনে বাহিৰ কৰাইছে বুলি কৈছে যে হে মোৰ ঈশ্বৰ প্ৰভু এইটো তুমিয়ে কৰ্তা তুমিয়ে কৰাইছা বিদুৰে অৰ্পণা কাট কৰিলে ভগৱান কৃষ্ণক কৰিলে
নকৰে পাপত পৰিব হয় নে বাৰু এতিয়া এই কৌৰৱৰ মাজত পাপৰ ৰাজ্যত তেওঁ থকাটো আচলতে অযোগ্য সেইটো কাৰণে বিদুৰ মহামতীয়ে বুজি পালে যে বিষ্ণুৰ এয়া মায়া বিষ্ণু মায়াটো অতি শক্তিশালী এই মায়াৰ ভ্ৰমত যাতে মই পৰি থাকিব নালাগে সেইটো কাৰণে দুৰ্যোধনক যলৈ নিৰ্বাসন দিব তাতো আকৌ সেই দুৰ্যোধনে সেই কামেই কৰিবগৈ গতিকে দুৰ্যোধনৰ যি হয় হওক ঈশ্বৰে এইবাৰ বিদুৰক সদ্গতি কৰিব বিচাৰিছে তে কি কৰিলে তেওঁ মন মাৰি ভগৱান কৃষ্ণৰ চৰণ ধ্যাই ধ্যাই তেওঁ পুণ্য তীৰ্থবিলাকত স্নান কৰিবলৈ ল'লে এতিয়া তীৰ্থবিলাকত যে আমাৰ স্নান কৰেগৈ তীৰ্থত স্নান কৰাৰ দুটা উদ্দেশ্য তীৰ্থত স্নান কৰি সকলো শুদ্ধ হ'ব নোৱাৰে এক শ্ৰেণীয়ে তীৰ্থ স্নান কৰি পাপ খণ্ডন কৰে আৰু এক শ্ৰেণীয়ে নিজৰ পুণ্যৰ দ্বাৰা তীৰ্থখনক পবিত্ৰ কৰে বিদুৰে কি কৰিছিলে পাপীবিলাকে তাত স্নান কৰাৰ কাৰণে সেই তীৰ্থত যি পাপ সঞ্চয় হৈছিলে বিদুৰ মহামতীয়ে সেই তীৰ্থত স্নান কৰি সেই পাপবিলাক নাইকিয়া কৰিছিলে কথাখিনি আপোনালোকে বুজি পাইছেনে বাৰু আমাৰ লগতে আমাৰ জীৱটোৰ লগতে পাপ আৰু পুণ্য দুইটা লাগি থাকে যদি পুণ্যৰ সঞ্চয় বেছি হয় আমাৰ দ্বাৰা পুণ্যৰ প্ৰকাশ হ'ব যদি পাপৰ সঞ্চয় বেছি হয় তেতিয়াহ'লে আমি আকৌ পুণ্য তীৰ্থত গৈ স্নান কৰি আমাৰ পাপ খণ্ডন কৰিব লাগিব এতিয়া বিদুৰ মহামতীয়ে হৰিৰ চৰণ ধ্যাই কৃষ্ণক উপাসনা কৰি কৰি বিভিন্ন তীৰ্থত যেতিয়া স্নান কৰি ফুৰিলে তীৰ্থ স্নান কৰি কৰি আহি থাকোঁতে গংগাৰ পাৰত কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মহন্তক লগ পালে উদ্ধৱক যেতিয়া বিদুৰ মহন্তই লগ পালে উদ্ধৱক লগ পাই ভগৱান কৃষ্ণই উদ্ধৱক সাৱটি ধৰিলে উদ্ধৱক সাৱটি ধৰি বিদুৰ মহন্তই কান্দি কান্দি কৈছে কি বুলি যে জিলু 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 বুলি কৈছে হৈছে নে ঠিক ঠাক কি বুলি ক'লে যে জিলু জিলু বুলি ক'লে বিদুৰ মহন্তই এটা বিদুৰে যেতিয়া জিলু জিলু বুলি ক'লে বিদুৰে যেতিয়া জিলু জিলু বুলি ক'লে তেতিয়া উদ্ধৱ মহন্তই বিদুৰক সাৱটি ধৰি কৈছে যে তুমিনো মোক সাৱটি ধৰি কিয় জিলু জিলু বুলি ক'লা তুমিতো ডাঙৰ খবৰ এটা পোৱাই নাই বোলে কি খবৰ বোলে আমাৰ স্বামীৰ মহাপ্ৰয়াণ হৈছে বৈকুণ্ঠ প্ৰয়াণ হৈছে উদ্ধৱে কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ হৈছে বুলি কৈ কান্দিছে আৰু বিদুৰে উদ্ধৱক সাৱটি ধৰি জিলু জিলু বুলি কৈছে এতিয়া আমাক কি বুজাইছে বিদুৰ মহন্তই উদ্ধৱক বোলে যে কৃষ্ণক মই লগ পোৱাৰ হলে মই যিটো আনন্দ পালোহেঁতেন মই এতিয়া তোমাক লগ পাই তাতকৈ বেছি আনন্দ পাইছো বিদুৰে উদ্ধৱক কৈছে যে মই বাসুদেৱ কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ হ'ল তেওঁ বৈকুণ্ঠলৈ গ'ল তেওঁক মই চাবলৈ বা মই তেওঁক চৰণ চুবলৈ নাপাৰো কিন্তু তুমি কৃষ্ণৰ প্ৰাণৰ বান্ধৱ মই যে তোমাক দেখা পালো মই যে তোমাক স্পৰ্শ কৰিবলৈ পালো যে কৃষ্ণ প্ৰাপ্তিৰ যিটো আনন্দ সেই গোটেই আনন্দখিনি মই ইয়াতে পালো সেইটোকে কি বুলি কোৱা হৈছে ৰহস্য বুলি ভাগৱতৰ প্ৰথম স্কন্ধত জ্ঞান
দ্বিতীয় স্কন্ধত বিজ্ঞান, তৃতীয় স্কন্ধত তদং আৰু চতুৰ্থ স্কন্ধত ৰহস্য। ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে ৰহস্যৰ বিভিন্ন পৰ্যায় আছে, কেৱল ৰহস্য ভক্তিটোৱে চলিছে। এই তৃতীয় স্কন্ধত বিদুৰ আৰু উদ্ধৱৰ যিটো সংবাদ, এই সংবাদটো হ'ল তদং, তত্ত্ব। কি তত্ত্ব প্ৰকাশ পালে? ঈশ্বৰ তত্ত্ব প্ৰকাশ পালে। কি তত্ত্ব প্ৰকাশ পালে? কৃষ্ণৰ ৰহস্য ভক্তিৰ তত্ত্ব প্ৰকাশ পালে। কি তত্ত্ব প্ৰকাশ পালে? যে কৃষ্ণৰ বান্ধৱজনক পালে যে কৃষ্ণক পোৱাৰ প্ৰয়োজন নাই, সেই তত্ত্বটো প্ৰকাশ পালে। যেহেতু কৃষ্ণ বৈকুণ্ঠলৈ গ'ল, কৃষ্ণৰ যিখিনি গুণ, যিখিনি মহিমা, সেইখিনি কাৰ লগত থাকিব? কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱৰ লগত থাকিব। উদ্ধৱক লগ পোৱাৰ পাছত বিদুৰে কৈছে যে মই আৰু এতিয়া কৃষ্ণক পোৱাৰ কোনো প্ৰয়োজনীয়তা নাই, যেহেতু তুমি কৃষ্ণৰ প্ৰাণৰ বান্ধৱ। মই তোমাক লগ পাই, মই তোমাৰ স্পৰ্শ পাই মই তাতেই ধন্য হলো। ভাগৱত শাস্ত্ৰই আমাক সেইটোৰ পৰা এটা বৰ ডাঙৰ শিক্ষা দিছে। সেইটো কাৰণে এই বস্তুটো কি? তদং, তত্ত্ব। হয়নে? যদি কেনেবাকে আমি এই জীৱন্ত কালত যদি কেনেবাকে এই ভাগৱত শাস্ত্ৰৰ সান্নিধ্য পাই যাওঁ, যদি আমাৰ জীৱন্ত কালত যদি আমি কেনেবাকে ভকতৰ সান্নিধ্য পাই যাওঁ, হয়নে? আমাৰ এই জীৱন্ত কালত যদি আমি ভগৱন্তৰ পৰম মংগলময় নাম বস্তুৰ সান্নিধ্য পাই যাওঁ, তেতিয়াহ'লে আমি আকৌ ঈশ্বৰক বেলেগকে পোৱাৰ কোনো প্ৰয়োজনীয়তা উপলব্ধি কৰিব নেলাগে। ভগৱন্তৰ ভকত, ভগৱন্তৰ নাম, ভগৱন্তৰ ভাগৱত কীৰ্তন, এয়া কি? এয়া হ'ল ভগৱন্তৰ প্ৰত্যক্ষ অনুভূতি। ভগৱন্তৰ প্ৰত্যক্ষ অনুভূতিখিনি ক'ত আছে? ভাগৱতত আছে, গীতাত আছে। ভাগৱত কথা চৰ্চা, চিন্তন আৰু উপলব্ধিতে আছে, হয়নে? এই বস্তুবিলাকক আমি বাহিৰত বিচাৰ উচ্চাৰ কৰি আমি খেদি ফুৰিবৰ কোনো প্ৰয়োজন নাই। এতিয়া উদ্ধৱক যেতিয়া লগ পালত তেতিয়া উদ্ধৱে বিদুৰ মহামতীক ক'লে যে বাসুদেৱ কৃষ্ণৰ যেতিয়া মহাপ্ৰয়াণ হৈছিলে, বৈকুণ্ঠ প্ৰয়াণ হৈছিলে, তেতিয়া আমি কোন কোন আছিলো শুনা। হে বিদুৰ মহামতী, মই উদ্ধৱ আছিলো, জৰাবিয়াত আছিলে, হয়নে? দাউক আছিলে আৰু মৈত্য ঋষি আছিলে। কোন কোন আছিলে চাওক। শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱ আছিলে, দাৰুক আছিলে, জৰাবিয়াত আছিলে আৰু মৈত্য ঋষি আছিলে। বাকী কোনো নাছিলে, হয়নে? এই মৈত্য ঋষি যে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত যে কাষত থাকিবলৈ পালে, এইটো কাৰ ইচ্ছা? এইটো ভগৱান কৃষ্ণৰ ইচ্ছা যে মোৰ প্ৰয়াণৰ সময়ত সেইকেইজন পুণ্যাত্মা ঋষি মহিষীক মই মোৰ লগত ৰাখিম। যিকেইজনক কোনোবাই দেখা পালে মোক পোৱাৰ যিটো আনন্দ, সেই গোটেই আনন্দখিনি পাই যায়। বিদুৰক সাৱটি ধৰি, উদ্ধৱক সাৱটি ধৰি, সেইটো কাৰণে বিদুৰে কি কৰিছে? আনন্দতে আত্মহাৰা হৈছে। এতিয়া উদ্ধৱ মহন্তই বিদুৰক ক'লে যে তুমি যদি ভগৱান কৃষ্ণৰ সান্নিধ্য যদি তুমি প্ৰত্যক্ষভাৱে পাব বিচৰা, তেতিয়াহ'লে তুমি মৈত্য ঋষিৰ আশ্ৰমলৈ যোৱা। কলৈ পঠালে? মৈত্য ঋষিৰ আশ্ৰমলৈ পঠালে। কিয়? মৈত্য ঋষিৰ হৃদয়ত ভাগৱত আছে, ভাগৱত তত্ত্ব আছে। উপযুক্ত পাত্ৰ পালেহে মৈত্য ঋষি ভাগৱত দিব পাৰিব, হয়নে বাৰু? গতিকে কৌৰৱৰ মায়া, মোহ, হিংসা, দেশ, অহংকাৰ, কূটনীতি, দুৰ্নীতি, এই গোটেই বেহুটোক ভেদ কৰি বিদুৰক উলিয়াই পঠিওৱাজন কোন আছিলে? বিদুৰক উলিয়াই পঠিওৱাজন দুৰ্যোধন আছিল, হয়নে বাৰু? আমাৰ যে কয় গৰু মাৰি গংগাত পেলালে বুলি। এই ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী গোটেই জীৱনটো বিদুৰে বুজায়ে থাকিলে, বুজোতে ঠিকেই বুজে, পালন কিন্তু এটাও নকৰে, হয়নে বাৰু? গতিকে ভাগৱত গীতাৰ কথা শুনি মনত আনন্দ লয়,
কিন্তু জীৱনত এটাও পালন নকৰে সেয়া ধৃতৰাষ্ট্ৰ গান্ধাৰী বিদুৰ ৰূপী জীৱই পুণ্যময় পবিত্ৰ কৃষ্ণৰ অমৃতময় চৰিত্ৰ কথা কৈ আছে হয়নে কিন্তু অন্ধ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে কথা শুনি আনন্দ লয় কিন্তু বাস্তৱ জীৱনত তাক কেতিয়াও এটা কথাও প্ৰয়োগ কৰি নলয় কাৰণত সদায় থাকিবলগীয়া হৈছে কাৰ লগত দুৰ্যোধন দুঃশাসন শকুনিৰ লগত দুৰ্যোধন আমাৰ অহংকাৰ দুঃশাসন আমাৰ হিংসা শকুনি আমাৰ দুষ্টবুদ্ধি এই বেয়া বস্তুবিলাক আমাক সংগ কৰি থকাৰ কাৰণে আমি এই কৃষ্ণ কথাৰ যি আচল ৰহস্য অমৃত এই অমৃতকণৰ মহিমা আমি উপলব্ধি কৰিব নাই পৰা সেইটো কাৰণে পদত আমাক প্ৰথমতে কি বুলি কৈছে যে হৰি কথা ৰখে যদি প্ৰৱেশ ভৈল একমতি শুনিও তাৰ ফলচ হয় বিভৎস বিষয়গত তাত কৰি বিৰকত কৃষ্ণ পতে ৰুটি জন্মায় বিষয়ৰ বস্তুটো কি বিভৎস ভয় লগা এই বিষয়তে ৰতি বাঢ়িব বোলে যি কি যদি ভকতৰ সং নাপায় ভাগৱত শাস্ত্ৰৰ সান্নিধ্য নাপায় গীতা শাস্ত্ৰৰ সান্নিধ্য নাপায় কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ স্পৰ্শ নাপায় আৰু যদি ভকত স্বৰূপ সৎসংগৰ সান্নিধ্য নাপায় তেতিয়া কি হ'ব বিষয়ৰ অজগৰটো ডাঙৰ হৈ হৈ গৈ থাকিব এদিন বিষয়ৰ কাল অজগৰে তাকেই গিলিব হয়নে বাৰু এতিয়া কৃষ্ণ কি কৃষ্ণ হল অমৃত এই কৃষ্ণ কথাত যদি প্ৰেম বাঢ়ে কৃষ্ণ কথাত যদি ভক্তি বাঢ়ে এই কৃষ্ণ কথাত যদি আমাৰ উপলব্ধি আমাৰ জাগ্ৰত হ'বলৈ হয় তেতিয়া কি বুলি কৈছে যে হেন কথা মৃত পাই যাৰ মনে ৰতি নাই তাক মই সুখ কৰোৱাতি ইমান অমৃতময় কৃষ্ণ কথা ঈশ্বৰে আমাক দিছে ভগৱত কথা আমাক দিছে এনে অমৃতময় কথাত যিসকলৰ ৰতি নাই সেই দুৰ্ভগীয়াসকলক লৈ মই দুখ প্ৰকাশ কৰোঁ কিয় দুখ প্ৰকাশ কৰোঁ শৌচ নিৰৌ শৌচ বইলা তেওঁ যদি শুদ্ধও আছিলে কৃষ্ণ ফালে পৃথিৱীতে উপবিত্ৰ হল খুচি হল হয়নে বিধা আয়ু নাশৰ কৰিলা জন্ম ললে আৰু মৃত্যু লব এই সময়বোৰ এনেই পাৰ কৰিলে হয়নে ভগৱন্তৰ আশীৰ্বাদৰ পুণ্যৰ ভাগ তেওঁ লবলৈ পৃথিৱীলৈ আহিছিলে কিন্তু সেইটো তেওঁ লবলৈ সুযোগ সুবিধা পায়ো নললে তাকে কি বুলি কৈছে হে হৰি হৰি সেইজন মহাপাপী আত্মঘাতী আমাৰ আগত ডিঙিত ৰছীডাল লগাই ক'ৰবাৰ পৰা জাপ মাৰি পৰি মৰিলে মানেহে আত্মঘাতী বুলি কয় হয়নে শাস্ত্ৰই অকল সেইজনকহে আত্মঘাতী বুলি কোৱা নাই হয়নে আত্মঘাত মানে মহাপাপ হয়নে নহয় গতিকে আত্মাক উপলব্ধি নকৰি ঈশ্বৰক উপলব্ধি নকৰি ঈশ্বৰৰ চৰণত সেৱা নমস্কাৰ নকৰি হয়নে যি বিষয়তে কেৱল সাৰ বুলি গ্ৰহণ কৰি ললে সেইজনেও সেই আত্মঘাত কৰা নিচিনাই হল সেইটো কোনে কৈছে ভাগৱত শাস্ত্ৰই কৈছে আত্মঘাত মানে কি আত্মাক নাজানি পৰমাত্মাক নুবুজি পৰমাত্মাক স্মৰণ নকৰি যি জীৱনৰ আয়ুবিলাকক বিঠা কৰিলে সেইজনকে কৈছে যে সেইজন আওপকীয়াকে আত্মঘাতী হৈ আছে সেইটোকে একেটাই হল কথাটো উদ্দেশ্যটো এটাই আত্মঘাতীজনেও আয়ুটোৰ পৰা নিবৃত্তি পাব বিচাৰিছে আৰু এজনৰ মৃত্যু যদিও স্বাভাৱিক হল কিন্তু হৰিক স্মৰণ নহল ঈশ্বৰৰ উপাসনা নহল হয়নে বাৰু গতিকে আওপকীয়াকে তেওঁ আত্মঘাতী এতিয়া বিদুৰ মহামতীৰ মহাভাগ্য কি হল বিদুৰ মহামতীয়ে জীৱনৰ শেষৰ সময়খিনিত ভগৱান কৃষ্ণৰ পানৰ বান্ধৱ উদ্ধৱ মহন্তক দেখা পালে এই উদ্ধৱ মহন্তক দেখা পোৱাই নহয় উদ্ধৱক সাৱটি ধৰি উদ্ধৱৰ লগত আলিংগন কৰাৰ যিটো আনন্দ পালে সেই আনন্দটো পোৱাৰ পাছতে সুযোগ আহিছে ক'ত মৈত্য ঋষিৰ ওচৰলৈ যাবলৈ গুৰুৰ ওচৰলৈ ভাগৱত জ্ঞান লবলৈ যোৱাৰ আগত বহুতটা পুণ্য ভাগ লাভ কৰিব লাগিব ভাগৱত শাস্ত্ৰই কৈছে কেনেকুৱা ধৰণৰ পুণ্য ভাগ ল'ব লাগিব যে ধৃতৰাষ্ট্ৰ গান্ধাৰীৰ অন্ধকাৰ ৰাজ্যৰ পৰা মুক্ত হ'ব লাগিব জীৱন তীৰ্থ পুণ্য তীৰ্থ বিদুৰৰ তীৰ্থৰ ফালে আগুৱাই নিব লাগিব তাৰ পাছতো কৃষ্ণৰ পানৰ বান্ধৱ উদ্ধৱৰ নিচিনা শুদ্ধ ভকতৰ চৰণৰ স্পৰ্শ পাব লাগিব তাৰ পাছতহে গুৰুৰ চৰণ পাইছে কাৰ মৈত্য ঋষিৰ চৰণ পাইছে মৈত্য ঋষিয়ে
যেতিয়াই বিদুৰ মহামতি গ'ল বিদুৰ মহামতিক কৈছে যে হে মহামতি বিদুৰ তুমিনো মোৰ আশ্ৰমলৈ মোৰ ওচৰলৈ কিয় আহিছা এটা কৈছে যে হে মোৰ গুৰুজন আপুনি মোৰ ঈশ্বৰ আপুনি মোৰ ভগৱান মোক আপুনি আপোনাৰ চৰণতে মোক শিষ্য কৰি লওক বোলে কি উদ্দেশ্যত মই পৰম পবিত্ৰ ভগৱন্ত কৃষ্ণৰ লীলা গুণ আৰু যশ সেই অমৃত পান কৰিবলৈ আহিছো তেতিয়া বিদুৰক মৈত্ৰেয় ঋষিয়ে কৈছে হেৰা বিদুৰ ইমান দিনেতো ময়ো পুণ্যৰ ভাগৰ পৰাই বঞ্চিত হৈ আছিলো তেওঁ কৈছে মৈত্ৰেয় ঋষিয়ে কৈছে যে ইমান দিনে ময়ো পুণ্য ভাগৰ পৰা বঞ্চিত হৈ আছিলো কিন্তু আজি তুমি কৃপা কৰি মোকো পুণ্যৰ ভাগ দিলাই বোলে কেনেকে ভাগ দিলা যে তুমি মোৰ স্বামী ভগৱান কৃষ্ণৰ গুণ লীলা আৰু যশ শ্ৰৱণ কৰি ধন্য হম বুলি তুমি মোক জনালাই তুমি যেতিয়া শুনিবলৈ আগ্ৰহ হলা আৰু মই এতিয়া সেই কথা ক'বলৈ আগ্ৰহী হৈছো আৰু কি হৈছে মোৰ ভগৱান কৃষ্ণৰ চৰণত সপ্ৰেম ভক্তি জাগ্ৰত হৈছে তোমাৰ কৃপাতে মোৰ ভগৱান কৃষ্ণক স্মৰণ হৈ গ'ল আৰু সেইটো কাৰণে কি বুলি কৈছে যে তোমাৰ সমান মহাপুণ্যৱান কোন আছে যিজনে কৃষ্ণৰ অমৃত পান কৰিম বুলি মোৰ ওচৰত আহি আগ্ৰহ দেখুৱালে মানে এনে সন্ত বিদুৰৰ যে মই সংগ পাইছো হে বিদুৰ মহামতি তোমাক পাই ময়ো ধন্য হৈছো ক'ত কৈছে সেই কথাখিনিকে পদত কৈছে নিগদতি শুক ঋষি শুনা ৰজা মহাযশী এই কথাখিনি সুখদেৱ ভগৱানে পৰীক্ষিতক কৈ আছে কি বুলি কৈ আছে যে বিদুৰৰ পৰম শুদ্ধ চিত্ৰ যে বিদুৰৰ চিত্তটো মনটো কিমান শুদ্ধ আৰু পবিত্ৰ তুমি চোৱাচোন কৰিয়েহি প্ৰশ্ন ছয় চিত্তে চিন্তে কৃপাময় গুৰুজনক তেওঁ ক'লে যে নভৈল কিশোৰ পাত্ৰ মিছাত পঢ়িল শাস্ত্ৰ জানো তাৰ আছে কৰ্মফল তাতেহে কৃষ্ণৰ গুণ নুশুনয় নিদাৰু নৰকে কৰিবে অমংগল আৰু কি বুলি কৈছে এতেকে কৃষ্ণৰ কথা আমাক পিয়ায়ো এটা উদ্ধাৰিও সৰ্বশাস্ত্ৰ সাৰ যেন মধু কৰচ হয় পুষ্পৰস উদ্ধাৰ হয় সেই মতে কৰিয়া প্ৰচাৰ প্ৰভু মোক কৃপা কৰা কয়ুপান গোবিন্দৰ মনোহৰ কথা লীলা যত সংসাৰৰ যততা পাখৰীয়া থাকোবা ডুবি কৃষ্ণ কথা অমৃতত কাক কৈছে পৰীক্ষিত নিপতিক এই কথাখিনি সুখদেৱে কৈছে আৰু এই কথাখিনি কৈছিলে বিদুৰ মহামতিক মৈত্ৰেয় ঋষিয়ে যে তুমি কৃষ্ণৰ মধু বা অমৃত পান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ কাৰণে মই তোমাক এতিয়া ভগৱান কৃষ্ণৰ এই পুণ্যময় পবিত্ৰ অমৃত কথা মই তোমাক কোৱাৰ এটা সুযোগো পালো ইয়াৰ দ্বাৰা তুমিও ধন্য হৈছা আৰু ময়ো ধন্য হৈছো এতিয়া কি বুলি কৈছে যে হে পৰীক্ষিত নিপতি এইজন বিদুৰ মহামতিয়ে পৰম পবিত্ৰ অমৃতময় ভাগৱত কথা মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ গৈ মৈত্ৰেয় ঋষি কাৰ পুত্ৰ কুশাৰুৰ পুত্ৰ এই কুশাৰুৰ নন্দনৰ ওচৰত গৈ মৈত্ৰেয় ঋষিৰ ওচৰত গৈ বিদুৰ মহামতিয়ে ভগৱন্তৰ পৰম পবিত্ৰ অমৃত এটা পান কৰিছে যি অমৃত বিদুৰ মহামতিয়ে পান কৰিছিলে ময়ো তোমাক এতিয়া সেই অমৃতে পান কৰাম বোলে বিদুৰে সেই অমৃত কিয় পান কৰিবলৈ পাইছিলে দুৰ্যোধন আৰু দুঃশাসনে বাহুত ধৰি টানিয়া জুৰি ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়াৰ কাৰণে পাইছিলে আৰু তুমি কিয় পালা তুমি তোমাৰ ৰজাৰ সিংহাসন ৰজাৰ মুকুট ৰাজ ৰাজ্য এই সমস্তখিনি তোমাৰ পুত্ৰ পৰিবাৰ ত্যাগ কৰি তুমি এই গংগাৰ পাৰলৈ কেৱল কৃষ্ণৰ চৰণ চিন্তা কৰিবলৈ অহাৰ কাৰণে তুমিও সমস্তখিনি ত্যাগ কৰি অহাৰ কাৰণে এইখিনি পাইছা কিন্তু বিদুৰে পালে কি কৰি দুৰ্যোধনক বাহিৰ কৰি দিবলৈ কৈ আৰু তুমি কিয় পালা মৃগৰ পাছে পাছে দৌৰিছিলা কাৰণে পালা হয়নে বিদুৰে সেইটো বিষ্ণু নাই বুলি কোৱা নাছিলে জানো হয়নে সেইটো কাৰণে শাস্ত্ৰত কি বুলি কৈছে বিষ্ণুৰ মায়াতকৈ ডাঙৰ বস্তু নাই বুলি কৈছে এতিয়া আমাৰ মৈত্ৰেয়ৰ দ্বাৰা ভাগৱত লীলা বৰ্ণনা মৈত্ৰেয় বন দেখাধো এ সাধু কৰবৰ হেৰা ধন্য প্ৰশ্ন কৰিলা শাস্ত্ৰৰ বিচাৰ
সমস্তে লোকৰ তুমি চিন্তিলা কুপ এই আপোনাৰকে দি বিশ্বাস ৰিলা মহাব ও ব্যাস মহাঋষি ৰবীৰ যত ভৈলা যা ও ঈশ্বৰ কৃষ্ণৰ মহা হে ভকত সাক্ষাৎ হে এতেকে তোমাৰ এইটো নহিকে আশ্চৰ্য হে মোক আজি আনন্দ ক ৰাইলা কুৰু বৰ্জ আমি গুৰুক প্ৰশস্তি কৰোঁ গুৰুক কিয় প্ৰশস্তি কৰোঁ গুৰুক প্ৰশস্তি কৰিলে আমাৰ জ্ঞান ভক্তি আৰু বৈৰাগ্য এই তিনিটা বস্তু বৰ্তমান হয় গুৰু প্ৰশস্তি কৰিলে গুৰুৰ চৰণত ভক্তি কৰিলে শ্ৰদ্ধা কৰিলে আমাৰ ভক্তিৰ জ্ঞান বাঢ়ে পুণ্যৰ সঞ্চয় হয় আৰু কি হয় ঈশ্বৰৰ কৃপা লাভ কৰিব পৰা যায় এতিয়া গুৰুজনে কাক প্ৰশস্তি কৰিব আমি যেনিবা গুৰুক প্ৰশস্তি কৰিলোঁ গুৰুজনে কাক বন্দনা কৰিব গুৰুৱে গোবিন্দক বন্দনা কৰিব গোবিন্দৰ চৰণ বন্দনা কৰিব কিন্তু ভাগৱত শাস্ত্ৰত দেখাইছে গুৰুৱে শিষ্যকো অভিনন্দা কৰে কেনেকুৱা ধৰণৰ গুৰুৱে মৈত্ৰেয়ৰ দৰে নিৰ্গুণত স্থিত গুৰুৱে শুকদেৱৰ দৰে নিৰ্গুণত স্থিত গুৰুৱে কাক অভিনন্দা কৰে নিজৰ শিষ্যকো অভিনন্দা কৰে কি বুলি কৈছে যে হে গুৰুবৰ কাক কৈছে তেওঁ শিষ্য বিদুৰক কৈছে যে তুমি ধন্য হলা তুমি ধন্য হলা বোলে কিয় তুমি মোক ধন্য প্ৰশ্ন কৰিছা যি প্ৰশ্ন কৰিলে জীৱৰ পৰমাত্মাৰ লগত একত্ৰ হৈ যোৱাৰ সুযোগ লাভ হয় তুমি মোক তেনে প্ৰশ্ন কৰিলা কেনেকুৱা ধৰণৰ প্ৰশ্ন যে কেৱল তোমাৰ কুশল চিন্তা কৰি তুমি মোক প্ৰশ্নটো কৰা নাই তুমি যিটো প্ৰশ্ন কৰিছা এই প্ৰশ্নটোত জগতৰ কুশল হ'ব সমস্ত জনৰ মংগল হ'ব আৰু তুমি কি এনেকুৱা ধৰণৰ পুণ্যৰ ভাগ লাভ কৰা তুমি প্ৰশ্ন কৰি তুমি ব্যাস মহাঋষিৰ পুত্ৰ আছিলা ব্যাসস্বৰূপ পিতৃৰ তুমি যশ খ্যাতি তুমি বৃদ্ধি কৰি দিছা কিয় তুমি ব্যাসৰ যশ খ্যাতি বৃদ্ধি কৰিছা যে তুমি ব্যাসৰ উপযুক্ত পুত্ৰ তুমি ভগৱত চিন্তন আৰু ভগৱত প্ৰাপ্তিৰ বিষয়েহে তুমি প্ৰশ্ন কৰিছা হে ৰাম হে আৰু তুমি আপোনাক হোৱা পৰিচয় হে প্ৰজাৰ নিয়ম হে যম মহাশয় তুমি নিজকে দাসীৰ গৰ্ভত জন্ম ব্যাসৰ ঔৰসত তোমাৰ জন্ম তুমি কুৰু বংশৰ এজন শ্ৰেষ্ঠ মহন্ত তুমি নিজক বিদুৰ বুলি জানিছা কিন্তু হে বিদুৰ মহামতী মই তোমাৰ অতীতৰ জন্মটোও দেখিছোঁ কোনে দেখিছে গুৰুজনে দেখিছে যে তুমি এটা বিদুৰ ৰূপত মোৰ ওচৰত ভাগৱত শুনিবলৈ আহিছা কিন্তু ইয়াৰ আগতে তুমি কি আছিলা মই সেইটো দেখা পাইছো বোলে ইয়াৰ আগতে তুমি কি আছিলা ধৰ্ম ন্যায় শুদ্ধ সত্য ঈশ্বৰৰ ধৰ্মক ধাৰণ কৰি থকা শক্তিস্বৰূপ তুমিয়েই জম ৰজা আছিলা এতিয়া ধৰ্মপতি জমে কি কৰিছে বিদুৰ ৰূপত মৈত্ৰেয় ঋষিৰ ওচৰত ভাগৱত শুনিবলৈ আহিছে যি জমে ধৰ্মদণ্ড ধাৰণ কৰি জগতৰ হৰিৰ 10টা দিশৰ যিটো দক্ষিণ দিশ আছে এই দক্ষিণ দিশটোক গোটেইটোক নিয়ন্ত্ৰণ কৰে
সেইজন যমে এইবাৰ বিদুৰ ৰূপেৰে জন্ম লৈ মৈত্য ঋষিৰ ওচৰত ভাগৱত শ্ৰৱণ কৰিছে। কাক কৈছে কথাটো? পৰীক্ষিত নৃপতিক কৈছে। কোনে কৈছে? শুকদেৱ ভগৱানে কৈছে যে তুমি কিমান ভাগ্যৱান, তুমি চোৱা, যি ভাগৱত অমৃতৰ ভাগ ধৰ্মপতি যমেহে পায়, তেনে পৰম পবিত্ৰ ঈশ্বৰ কৃষ্ণৰ ভাগৱত অমৃত হে পাণ্ডৱৰ নাতি পৰীক্ষিত, তুমি মৃগ স্বীকাৰ কৰিবলৈ যোৱাৰ কাৰণে পালা, হয়নে নহয় কথাখিনি? তুমি মৃগ স্বীকাৰ কৰি পাপ অৰ্জন কৰিছিলা আৰু ঋষিৰ অভিসম্পাদত তুমি ৰাজ্যধন সকলো ত্যাগ কৰি তুমি গংগাৰ পাৰলৈ আহিব লগা হ'ল, আৰু গংগাৰ পাৰত তুমি সেই পৰম পবিত্ৰ কৃষ্ণৰ লীলা আৰু চৰিত্ৰ, তুমি পৰম পবিত্ৰ কৃষ্ণৰ অমৃত পান কৰিবলৈ পাইছা। আৰু তুমি হে মাণ্ডৱী ঋষিৰ সাপে এ ভৈলাই আখিজাত বিচিত্ৰ বীৰ্যৰ ক্ষেত্ৰে এ কহিলো সাক্ষাৎ, অ কি কহিব তোমাৰ ভাগ্যৰ নাহি কয়, অ নিস্তাৰিলা সুখে মাত্ম দুৰ্ঘোৰ সংসাৰ, বান্ধৱ কৃষ্ণৰ তুমি সদা অনুগত, অ বিষ্ণু ভক্ত সমস্ত হে পৰম সন্মত, হে জাতো হতো যোৱাগে জ্ঞান কহিমা কপতি, হে মোক আজ্ঞা কৰিলা আপুনি যদুপতি। এতিয়া গুৰুজনে কেতিয়াও শিষ্যক কপট ৰাখি কেতিয়াও ভক্তি জ্ঞান নিদিয়ে। গুৰুজন কি? গুৰুজন আতি কৃপাময়। গুৰুজনে যি কৃপা কৰে তেনে কৃপা জগতত আৰু বেলেগ কোনেও কৰিব নোৱাৰে। যে হে বিদুৰ মহামতী, তুমি যে মোৰ চৰণলৈ আহিবা, এই কথাটো মই বহুত দিনৰ আগতেই জানিলো। বোলে কেনেকে জানিলো? বোলে তোমাৰ স্বামী ভগৱান কৃষ্ণই তেওঁৰ গুণযশ আৰু লীলাৰ চৰিত্ৰৰ অমৃত যেতিয়া তেওঁ মোক দিছিল, আৰু তেতিয়াই তেওঁ মোক কৈছিল যে হে মৈত্ৰেয় মহাভকত, তুমি মোৰ এই পৰম পবিত্ৰ ভাগৱত কথা বিদুৰ মহামতীক দিবা। ভগৱানে দিবলৈ কৈ থৈ গৈছে মৈত্ৰেয় ঋষিক। কাক দিবলৈ কৈছে? যে বিদুৰ মহামতীক দিবা। বোলে কিয় দিবা? বোলে বিদুৰেও এটা জন্মত মাণ্ডব্য ঋষিৰ পৰা অভিসম্পাদ পাই আছে। পৰীক্ষিত শুকদেৱে কৈছে তুমি এই জন্মত অভিসম্পাদ লৈ এই জন্মতে মুক্ত হলা। বিদুৰ মহামতীয়ে আগৰ জন্মত লাভ কৰি থোৱা অভিসম্পাদ এই জন্মত মুক্ত হবলৈ সুযোগ পাইছে। ভগৱানে তোমাক কিমান কৃপা কৰিছে চোৱাচোন। তুমি সাপ পালা, ভাগৱত শ্ৰৱণ কৰি সাপৰ পৰা লগে লগে মুক্ত হৈছা। বিদুৰে সাপ পালে ইয়াৰ পৰা আজি বা কত জন্মৰ আগতেই। এই জন্মতহে তেওঁ কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি তেওঁ সেই সাপৰ পৰা মুক্ত হ'ব। তেওঁ কথাখিনি গুৰু মৈত্ৰেয়ই এইবাৰ বিদুৰক কৈছে যে তুমি চাগে মনতে ভাবিছিলা, যেতিয়া তুমি যম ৰজা হৈ আছিলা, যমদণ্ড ধাৰণ কৰি যেতিয়া তুমি ঈশ্বৰ কৃষ্ণৰ ন্যায়দণ্ড প্ৰতিপালন কৰিছো বুলি ভাবিছিলা, সেই যমদণ্ড ধাৰণ কৰোঁতেও তেতিয়া তুমি এটা মই মতালি আচৰণ ব্যৱহাৰ কৰিছিলা। ধৰ্মত নিজৰ মত প্ৰতিষ্ঠা কৰিবলৈ চালে নহ'ব। ধৰ্মত নিজৰ আকুৰগু স্বভাৱ আৰু ক্ষমতাক প্ৰয়োগ কৰিবলৈ চালে নহ'ব। সেইদিনাখন যম ৰজা, ধৰ্ম ৰজা যমে নিজৰ মই মতালি স্বভাৱ প্ৰয়োগ কৰিলে। কাৰ ক্ষেত্ৰত? মাণ্ডব্য ঋষিৰ ক্ষেত্ৰত। মাণ্ডব্য ঋষিৰ
দেহটোক এডাল ফুলত জোঙা ফুলত বিদ্ধ কৰি বহুৱাই থৈ দিলে 7 দিন 7 ৰাতি সেই ফুলডালতে তেওঁ বহি তপস্যা কৰি থাকিলে কৃষ্ণ মৃত্যু নহল একো নহল যেতিয়া সেই ফুলডালৰ পৰা নমাই আনিলে জমে ভয় খাইছে যে যি জমে সাধাৰণ এটা শাস্তিতে জীৱক মৃত্যুদণ্ড দি দিব পাৰে এই মাণ্ডব্য ঋষি মই সেই ফুলডালত 7 দিন বহুৱাই ৰাখোঁতেও এওঁ কিয় প্ৰাণ ত্যাগ নহল তা মাণ্ডব্য ঋষিক কৈছে যে হে ঋষি শ্ৰেষ্ঠ আপোনাক 7 দিন ফুলত বহুৱাই থওঁতেও যেতিয়া আপোনাৰ মৃত্যু নহল গতিকে আপোনাক আৰু মই ধৰ্মৰ ৰজা হৈ মৃত্যু দিব নোৱাৰো মোৰ যদি কিবা দুখ হৈছে ক্ষমা কৰিব তা মাণ্ডব্য ঋষিয়ে সুধিলে যে মোক এই 7 দিন যে আপুনি এই ফুলডালত বহুৱাই থলে দুখ আৰু যন্ত্ৰণা ভোগ কৰালে মই কি পাপ কৰিছিলো তা মাণ্ডব্য ঋষিক যম ৰজা ধৰ্মই ক'লে যে আপুনি এটা মনুষ্য জন্মত শিশু হৈ খেলি থাকোঁতে এটা ফৰিঙৰ ঠেং এটা ভাঙি দিছিলে কি কৰিছিলে ফৰিং এটাৰ ঠেং এটা ছিঙি দিছিলে সেই সঞ্চিত পাপটো আপুনি এবাৰ ঋষিৰ জন্মত ভোগ কৰিব লগা হৈছে বোলে মোৰ তেতিয়া বয়স কিমান আছিলে বোলে 5 বছৰতকৈ কম আছিলে মাণ্ডব্য ঋষিৰ লগে লগে কোঠ আহি গ'ল যদি মই 5 বছৰতকৈ কম বয়সৰ আছিলো তেতিয়াহ'লে মই ঈশ্বৰ আছিলো সেই বয়সত যদি মই কিবা পাপ কৰিছিলো সেই পাপ জমেও ধৰিব নোৱাৰে যেহেতু মোৰ সেইটো ঈশ্বৰ ৰূপ আছিলে শিশু অৱস্থাত কৰা সেই সাধাৰণ ভুলৰ কাৰণে আপুনি মোক এই জন্মত কিয় 7 দিন 7 ৰাতি ফুলত দিলে আজিৰ পৰা আপুনি জমদণ্ড ধাৰণ কৰিব নোৱাৰিব মই মোৰ গুৰুৰ জল লৈ মই এতিয়াই আপোনাক ব্ৰহ্ম সাপ দিম এই বুলি চন্দ্ৰ সাপত মাণ্ডব্য ঋষি অগ্নিশৰ্মা হৈ জ্বলিবলৈ ল'লে তুমি ধৰ্মৰ ৰজা আছিলা মৰ্ত্যৰ মানৱ হৈ দাসীৰ গৰ্ভত জন্ম ল'বা তোমাৰ কথা সকলো জীৱই শুনি আছে ঈশ্বৰেও শুনি আছে তাত মনুষ্য হৈ জন্ম ল'লত তোমাৰ বংশৰ মানুহ কোনেও তোমাৰ কথা নুশুনিব তুমি ধৰ্মক জানিবা কিন্তু ধৰ্মক পালন কৰিব নোৱাৰিবা তুমি ধৰ্মক বুজাবা তোমাৰ ধৰ্ম কোনেও বুজিবলৈ যত্ন নকৰিব মোক তুমি যে 7 দিন 7 ৰাতি যন্ত্ৰণা দিছিলা মই তোমাক গোটেই মনুষ্য জনম যন্ত্ৰণাত ভুগিব লাগিব মই তোমাক কি অভিশাপ দিলো ভাগৱত শাস্ত্ৰই অভিশাপ কেনেকৈ লাভ কৰে সেইটোও দেখাইছে অভিশাপৰ পৰা জীৱ কেনেকৈ মুক্ত হ'ব পাৰে তাৰ ৰাস্তাটো দেখাইছে গতিকে এই জনমতে যদি আমি আমাৰ মই মতালি স্বভাৱ আৰু অহংকাৰত পতিত হৈ আমি জানি শুনি যদি বৰ ডাঙৰ অধৰ্ম অন্যায় এটা আমি যদি কৰিছো তাৰ ফল ভোগ কৰিবৰ কাৰণে কলিকালত আকৌ নতুন এটা জন্ম ল'ব নালাগে কাৰণ পৰীক্ষিতে অভিসম্পাদৰ ফল সেইটো জন্মতে ভোগ কৰিছে বোলে কিয় পৰীক্ষিত কলিৰ পতাত পৰি গ'ল গতিকে কলিৰ পজাই যদি পাপ কৰে তাৰ ফলটো সেই জন্মতে ভোগ কৰিব লাগিব আকৌ বেলেগ জন্মলৈ তাৰ পাপ সঞ্চিত হ'ব কিন্তু সৰহখিনি এইটো জন্মতে ভোগ কৰি যাব লাগিব মাণ্ডব্য ঋষিৰ অভিসম্পাদত হে যম তুমি দাসীৰ গৰ্ভত বিদুৰ হৈ জন্ম ল'লা দুৰ্যোধনৰ পাপ আৰু অহংকাৰ তুমি চাই থাকিব নোৱাৰি তাক নিৰ্বাসন দিবলৈ গ'লা কিন্তু নিৰ্বাসন তোমাৰ হ'ল বোলে কিয় তোমাৰ শিৰত মাণ্ডব্য ঋষিৰ অভিসম্পাদ আছে এই মাণ্ডব্য ঋষিৰ অভিসম্পাদৰ পৰা মুক্ত হ'বৰ কাৰণে তুমি আকৌ ঋষিক স্তুতি কৰিছিলা আৰু এই ঋষিক স্তুতি কৰোঁতে তেতিয়া মাণ্ডব্য ঋষিয়ে কৈছিলে যে তোমাৰ জীৱনৰ সাধনা তোমাৰ জীৱনৰ উপাসনা তোমাৰ জীৱনৰ তীৰ্থৰ পবিত্ৰতা আৰু যদি তুমি কেনেবাকৈ ভাগ্যবশতঃ ভগৱান কৃষ্ণৰ এজন ভকতৰ সংগ পোৱা কথাখিনি আপোনালোকে ভালকৈ শুনি লওক মাণ্ডব্য ঋষিয়ে শাপমুক্ত হ'বৰ কাৰণে তেওঁক কি উপায় দিছিলে যদি কেনেবাকৈ তুমি সৌভাগ্যবশতঃ
ভগৱান কৃষ্ণৰ যদি এজন কেনেবাকে ভকতৰ যদি সংগ পাই যোৱা তুমি এই অভিসম্পাতৰ পৰা মুক্ত হৈ যাবা তা ভগৱানৰ সংগ পাবলৈ কিন্তু তেওঁ বৰ দিয়া নাছিলে কাক সংগ পাবলৈ ভৰ দিছিলে ভগৱান কৃষ্ণৰ যদি কেনেবাকে এজন ভকতৰ সংগ পোৱা তুমি এই মূল অভিসম্পাত স্বৰূপ পাপৰ পৰা উদ্ধাৰ হৈ যাবা সেইটো কাৰণে বিদুৰ মহন্তৰ পুনৰ স্মৰণ হৈ গ'ল আগৰ জন্মৰ কথা যে মোক মাণ্ডব্য ঋষিয়ে অভিসম্পাত দিছিলে কেনেবাকে যদি মই এজন কৃষ্ণৰ শুদ্ধ ভকতৰ যদি কেনেবাকে স্পৰ্শ পাওঁ মই মোৰ আজন্ম অভিসম্পাতৰ পৰা মই মুক্ত হৈ যাম সেইটো কাৰণে বিদুৰক সাৱটি ধৰি উদ্ধৱক সাৱটি ধৰি বিদুৰ মহন্তই জিলু 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 বুলি 3 বাৰ কৈছিলে এবাৰ জিলু বুলি কৈছিলে মাণ্ডব্য ঋষিৰ অভিসম্পাতৰ পৰা মই মুক্ত হৈ গলো এবাৰ জিলু বুলি কৈছিলে মই দাসীৰ গৰ্ভত জন্ম লৈ মই যি দুখ কষ্ট যন্ত্ৰণা ভুগিছিলো মই তাৰ পৰা মুক্ত হৈ গলো আৰু 3 নম্বৰ বাৰ জিলু বুলি কৈছে বোলে কিয় কৃষ্ণক পোৱাতকৈ সৌভাগ্য বিদুৰৰ দৰে কৃষ্ণৰ বান্ধৱৰ সংগ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ এই মৰ্ত্যত দুখ কষ্ট ভোগ কৰি যন্ত্ৰণাত ছটফটাই থকা জীৱবিলাকক বৈকুণ্ঠৰ ঈশ্বৰ কৃষ্ণৰ আশীৰ্বাদৰ স্পৰ্শ এই শাস্ত্ৰৰ দ্বাৰাই কেনেকে দিব পৰা যায় এই শাস্ত্ৰত তত্ত্ব নিহিত হৈ আছে সেইটো কাৰণে কথাখিনি ক'ত দিছেগে ভাগৱতৰ 3য় স্কন্ধত দিছে কি বিদুৰ মৈত্ৰেয় সংবাদ এ জাতু হতো যোৱাগে জ্ঞান কহিবা কপ্লতি হে মোক আজ্ঞা কৰিলা শুনি যদুপতি হে এতেকে কিতাৰ্থ ভৈলা নাহিকে সংশয় কিন্তু প্ৰশ্ন সমস্ত শুনি মুনিৰ এ প্ৰথমে কৃষ্ণৰ সৃষ্টি হে স্থিতি লীলা কথা এ কহো সাৱধান হোৱা হে বিদুৰ সৰ্বধা বিদুৰক ভাগৱত কবৰ সময়ত পুনৰ মৈত্ৰেয় ঋষিয়ে আকৌ সোঁৱৰাই দিছে কিয় সোঁৱৰাই দিছে পৰীক্ষিতক যাতে সুখদেৱে সোঁৱৰাই দিব নালাগে কথাখিনি সুখদেৱে পৰীক্ষিতক কৈ থকা নাই জানো আমি ভাগৱত কথা শুনি থাকোঁতে আমাৰ মনটো কাম্য কথালৈ গুচি যাবগে পাৰে নে নোৱাৰে বিদুৰ কৌৰৱৰ বংশত জন্ম লৈছে গতিকে তেওঁৰ মনলৈও সেই ভাৱবিলাক আহি যাব পাৰে এটা গুৰু মৈত্ৰেয়ই তেওঁক বুজাইছে মনটোক স্থিৰ কৰা মনটোক একাগ্ৰ কৰা মনটোক ভগৱান কৃষ্ণৰ লীলাৰ কথাৰ পৰা তুমি অকণমানো ইফাল সিফাল হৈ যাবলৈ নিদিবা বোলে কিয় এয়া বহুত ৰহস্য কথা এই কথাৰ পৰা তোমাৰ মনটোক তুমি অকণো আঁতৰি যাবলৈ কেতিয়াও নিদিবা সেইটো কাৰণে ভাগৱত কথা শুনিবৰ সময়ত আমাক কি কৈছে সাৱধান হৈ যোৱা অন্য কথাত আমি সাৱধান হওঁ বা নহওঁ পিছল ৰাস্তা দেখিলে কি হয় খোজকেইটা খুব লাহে লাহে দিয়া যায় হয়নে বাৰু গৰাৰ কাষত হৈ পৰিলে কি হয় কিবা এটা ধৰাৰ সুযোগ আছে নেকি সেইটো চোৱা যায় হয়নে বাৰু গতিকে ভাগৱত কথা শুনিবৰ সময়তো গুৰু মৈত্ৰেয় ঋষিয়ে বিদুৰ মহন্তক কৈছে মন যাতে পিছলি বেলেগলৈ নাযায় চিতটো যাতে ক'ৰবাত ধৰিবলৈ নাযায় ভগৱান কৃষ্ণৰ চৰণ আৰু ভগৱান কৃষ্ণৰ কথাৰ অমৃত এই অমৃততে যাতে তোমাৰ মনটো একাত্ম হৈ যায় হে বিদুৰ মহন্ত মই এতিয়া তোমাক অমৃতময় কৃষ্ণৰ লীলা কম কি লীলা এই জগতৰ সৃষ্টি স্থিতি এই কথাখিনি
তুমি অত্যন্ত একাগ্ৰ হৈ কথাখিনি এতিয়া শ্ৰৱণ কৰা। এই সমস্তে জগত প্ৰভু কৰিলা সংহাৰ, ঐ একেশ্বৰে আছে মাত্ৰ এই জগত আধাৰ। প্ৰপঞ্চ নাহিকে দেখি মনে সুখ নাই, এ পাছে সৃষ্টি কৰি মাক এ চিন্তিলাও এ বৈকুণ্ঠৰ নায়ক ৰুসূত্ৰ মহৰি তেতিখনে দুই ৰূপ এ ভৈলা লীলা কৰি। তাত পাছে মহামায়া কৰিলা নিৰ্মাণ, এ মায়াত পুৰুষৰূপে এ কইলা বীৰ্যধান, অতে বেকাল অনুসাৰে হে জন্মিলা তনয় এ প্ৰকাশস্বৰূপে মহ তত মহাশয়। এ তাতে জন্মাই লঞ্চ পাছে এ চতুৰ্থ কুমাৰ এ সাতিশৰা জগতাম শিক অহংকাৰ। হেৰা বিদুৰ মহামতি, মই তোমাৰ গুৰু ৰূপেৰে, তুমি মোৰ শিষ্য ৰূপেৰে তোমাৰ এই কৌৰৱ বংশটো, এই যত যিমান দেখিছা শুনিছা জীৱবিলাক, এই জীৱবিলাক কি আছিলে তুমি জানিব লাগিব। এই জীৱবিলাক ক'ত কেনেকে আছিলে তুমি এইটো বুজিব লাগিব। কিয়? তেতিয়াহে তুমি তোমাক চিনি পাবা। তোমাৰ আত্মপৰিচয় নোহোৱালৈকে তুমি ভগৱানক চিনিব নোৱাৰিবা। সেইটো কাৰণে তুমি নিজকে যে এতিয়া তেজ মানুহৰ এই এজন বিদুৰ মহামতি বুলি, দাসীৰ গৰ্ভত জন্ম লোৱা এজন, তুমি নিজকে মহন্ত বা ভকত বুলি যে তুমি ভাবিছা, ঐ ইয়াৰ আগতে তুমি কি আছিলা এইটো জানি লোৱা। বোলে কি আছিলা? ব্যক্তময় নিভাৰত ভক্ত নিধনান্নেব তত্ত্বকা হৰি দেৱনা। হয় ভক্ত নিভূতানি ব্যক্তময় নিভাৰত হয় ভক্ত নিধনান্নেব তত্ত্বকা হৰি দেৱনা। কান্দিছে বিদুৰে। কিয় বিদুৰে কান্দিছে? যেতিয়া উদ্ধৱক সাবতি ধৰি বুলি পালে। কি বুলি কান্দিছে? যে মই জিলো জিলো জিলো, মই বাচিলো, মই উদ্ধাৰ হৈ গলো। বিদুৰে কান্দিছে আনন্দত উদ্ধাৰ হৈ গলো বুলি। আৰু কোনে কান্দিছে? কুৰুক্ষেত্ৰৰ যুদ্ধত ৰথখনত বহি ধনুখন কান্ধৰ পৰা নমাই মধ্যম পাণ্ডৱ অৰ্জুনে কান্দিছে। কি বুলি কান্দিছে? যে মই যুদ্ধ কৰিব নোৱাৰো। এজনে কান্দিছে যুদ্ধ কৰিব নোৱাৰো, শক্তি সামৰ্থ্য নাই বুলি। আৰু ইজনে কান্দিছে মই মৃত হৈ আছিলো, মই জিলো 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 বুলি। দুটা বস্তু চব। এজনে ভগৱানক পাইছে, ভগৱানক পাই কৈছে বোলে মই যুদ্ধ কৰিব নোৱাৰো। আৰু সিজনে কাক পাইছে? ভগৱানৰ বান্ধৱজনক পাইছে, ভগৱানক নাই পোৱা।
আৰু তেওঁ কি বুলি কৈছে কান্দিছে বোলে মই জিলো মই উদ্ধাৰ হৈ গলো ভগৱানক লগ পায়ো যুদ্ধ কৰিব নোৱাৰে গাত শক্তি নাই ভগৱানৰ ভকতক পাই কৈছে কি বুলি বোলে মই জি গলো মই উদ্ধাৰ হৈ গলো তত্ত্বটোগী ঐবক্তাদিনী ভূতানি ব্যক্ত মধ্যানি ভাৰত কোনে কৈছে ভগৱান কৃষ্ণই কৈছে অৰ্জুনক হে অৰ্জুন তুমি যুদ্ধ কৰিব নোৱাৰো বুলি যে মোৰ ওচৰত চাৰেণ্ডাৰ কৰি দিলা এই দেহটো থাকিলে তুমি সব কৰিব পাৰিবা তুমি নোৱাৰো বুলি যে কৈছা এইটো তুমি ভুল কৈছা কিয় ভুল কৈছা মই তোমাক এই দেহটোৱে তোমাক সামৰ্থ্য কৰি দিছো তুমি তেতিয়াহে নোৱাৰিছিলা বোলে কেতিয়া নোৱাৰিছিলা তুমি যেতিয়া অব্যক্ত আছিলা তুমি অব্যক্ত হৈ থাকোতে তুমি নিজে একো কৰিব নোৱাৰিছিলা বোলে তুমি অব্যক্ত হৈ থাকোতে কি কৰিছিলো যি কৰিব লাগে সব মই কৰি আছিলো কিন্তু এতিয়া তুমি দেহটো লৈ যে তুমি ব্যক্ত হৈ গলা তোমাক এতিয়া মই সামৰ্থ্য দিছো শক্তি দিছো অস্ত্ৰ দিছো ৰস দিছো আৰু লগত মই সাৰথি হৈ দিছো ইমানখিনি কোৱাৰ পাছতো তুমি কিয় যুদ্ধ কৰিব নোৱাৰো বুলি কৈছা তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কৈ দিছে যে তুমি এই ভাৰত ৰূপী দেহটো পোৱাৰ আগতে তুমি অব্যক্ত আছিলা এই দেহটো মুক্তিৰ সমস্ত কৰ্ম মুঠ অৰ্পণ কৰি তুমি কৰ্মযুদ্ধত নিজে পবিত্ৰ হোৱা ফল বাঞ্ছা নকৰিবা কৰ্তা মই হম তুমি কেৱল কৰিম বুলি মন স্থিৰ কৰিলে আৰে অৰ্জুনে নহয় মাজে মাজে যশোদায়ো চিনি নোপোৱা হয় অৰ্জুনটো সম্বন্ধীয়হে যশোদাটো মাকেই নিজৰ মাক নহয় জানো যশোদাইতো নিজৰ অমৃত পান পাই কৃষ্ণ গোসাঁইক ডাঙৰ দীঘলো কৰিছে কৰিছে নাই তথাপিতো আকৌ ঈশ্বৰ বুলি পাহৰি যায় নে নাযায় সেইটোৱে বিষ্ণু মায়া মই তোমাতে বিৰাজমান হৈ আছো কিন্তু তোমাক জানিবলৈ নিদিওঁ হয়নে বাৰু এতিয়া অৰ্জুনক কৈছে যে তুমি ভাৰত নামৰ দেহটোত যে ব্যক্ত হলা এইটো মোৰ কৃপা এই দেহটো তোমাৰ মুক্তিৰ এই দেহটোৰ যোগেদি তুমি মুখ্য সুখৰ আনন্দতকৈও তুমি ঈশ্বৰ সুখৰ আনন্দৰ শ্ৰেষ্ঠতা তুমি অনুভৱ কৰিব পাৰিবা গতিকে দেহাটো থাকোঁতে বেহাখন পাতি লোৱা কি বেহা হৰি ভকতিৰ বেহা হৰি ভকতিৰ বাণিজ্যটো তুমি কৰি লোৱা তুমি যেতিয়া এই দেহৰ হাত এৰি দিব লাগিব তেতিয়া তুমি কিন্তু আকৌ অব্যক্ত হৈ যাবা তুমি স্বতন্ত্ৰ হৈ আৰু তাত কিবা কৰিম বুলি একো কৰিব নোৱাৰা গতিকে মৃত্যুৰ চিন্তাটো তুমি ত্যাগ কৰা মৃত্যুৰ চিন্তাটো তুমি ত্যাগ কৰা বোলে কি তুমি জন্মতেই প্ৰকাশ হৈছা অৰ্জুন হৈ ভাৰত হৈ মৃত্যুৰ আগতেও তুমি অব্যক্ত আৰু মৃত্যুৰ পাছতো তুমি অব্যক্ত হৈ যাবা এই অব্যক্ত জীৱবিলাক ব্যক্ত হৈ জীৱৰ তত্ত্বলে এই প্ৰকৃতিলে কেনেকে এটা প্ৰক্ৰিয়াৰে আহিলে এই কথাটো উৎসটো শিকাইছে কোনে মৈত্ৰেয়ী শিকাইছে কাক বিদুৰ মহন্ত যে তুমি ভগৱান কৃষ্ণৰ লীলাৰ কথা যেতিয়া শুনিব বিচাৰিলা দশমত কৃষ্ণই নৃত্য কৰিব সেইখিনিতো কম দশমত কৃষ্ণই গোপীৰ লগত নৃত্য কৰিব সেইখিনি কম কৃষ্ণ তত্ত্বলৈ অহাৰ আগত এইজন ঈশ্বৰ কি ৰূপত আছিলে মই তোমাক তাৰ ৰূপটোৰ কথা কৈ লওঁ বোলে কি হৈ আছিলে গোটেই জগত ব্ৰহ্মাণ্ড তেওঁ সংহাৰিণী শক্তিৰ দ্বাৰা তেওঁ সংহাৰ কৰিলে জগত ব্ৰহ্মাণ্ড সব সংহাৰ কৰি তেওঁ অগ্নিমন্ত হিৰণ্যগৰ্ভ ৰূপ ললে এই হিৰণ্যগৰ্ভ ৰূপত তেওঁ অকলশৰে আত্মা হৈ জ্যোতি হৈ ঈশ্বৰ তত্ত্ব হৈ তেওঁ অকলশৰে আনন্দৰে কি কৰিছে অনন্ত শয়ন কৰিছে সুখনিদ্ৰাত আছে এই অনন্ত শয়নৰ সুখনিদ্ৰাত থাকোতে 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 তেওঁ বিনোদ কৰিবৰ মন গল বিনোদ মানে কি আনন্দ আনন্দটো অকলে প্ৰকাশ নহয়
আনন্দৰ কাৰণে কি লাগে? আনন্দৰ কাৰণে সংগ লাগে। আনন্দ যেতিয়া তেওঁ কৰিবৰ মন গ'ল, আনন্দৰ কাৰণে সংগ লগা হ'ল, তেওঁ নিজকে দুভাগ কৰি পেলালে। কি কৰিলে? এভাগ কৰিলে মায়া, সিভাগ কৰিলে পুৰুষ, পৰম পুৰুষ। তেওঁৰ পৰাই নিৰ্মাণ কৰিলে মায়াক, আৰু তেওঁৰ পৰাই প্ৰতিষ্ঠা হ'ল কি? পৰম পুৰুষ। এতিয়া মায়া যেতিয়া তেওঁ ৰচনা কৰিলে, মায়াক যেতিয়া প্ৰকৃতিক যেতিয়া সৃষ্টি কৰিলে, মায়াক কৈছে, তেওঁ বুজাইছে, মায়াক পৰম পুৰুষে বুজাইছে যে হে মায়া, তুমি মোৰ অৰ্ধাংগিনী, মোৰ যিমান শক্তি আৰু সামৰ্থ্য আছে তোমাৰ লগতো সমানে থাকিব, কিন্তু তুমি তাৰ গৰাকী হ'ব নোৱাৰা। তোমাৰ লগতো শক্তি সামৰ্থ্য সমানে থাকিব, কিন্তু সেই শক্তি সামৰ্থ্যখিনিৰ তুমি মাত্ৰ অধিষ্ঠাতাহে হ'বা, তোমাৰ অধিষ্ঠিতহে হ'ব। সেইখিনি কাৰ পৰা হৈ থাকিব? মোৰ পৰা হৈ থাকিব। এতিয়া ক'লে যে আপুনি যদি বিনোদ কৰিব বিচাৰে, তেতিয়াহ'লে তাৰ কাৰণে যিখিনি কৰ্তা হিচাপে কৰিব লাগে সেইখিনি আপুনি কৰিব লাগিব। তেতিয়া তেওঁ কি কৰিলে? মায়াক দৃষ্টি বীৰ্য দি দিলে। দৃষ্টিৰে মায়াত যেতিয়া দৃষ্টি পৰি গ'ল, মায়াটো কি? মায়াটো মিছা। মিছাত যেতিয়া সত্যৰ দৃষ্টি পৰি গ'ল, কি হৈ গ'ল? মিছাটো দূৰ হৈ মহত্ব হৈ গ'ল। মিছাটো দূৰ হ'লে কি হয়? মহত্ব প্ৰকাশ হয়, জ্যোতি প্ৰকাশ হয়। মায়াটো মিছা আছিলে, পুৰুষৰ দৃষ্টি পৰি কি হৈ গ'ল? মায়া গৰ্ভৱতী হৈ গ'ল। গৰ্ভৱতী মানে সম্ভাৱনাময়, কিবা এটা নিৰ্মাণ কৰাৰ যোগ্যতা, কিবা এটা সৃষ্টি কৰি দিয়াৰ আনন্দ, এইখিনি যাৰ লগত আহি যায় তাক কি বুলি কোৱা হয়? তাক কোৱা হয় মহত্ব। মহত্বৰ পাছত কি হ'ল? হৰিয়ে ক'লে মই এতিয়া তিনি ভাগ হ'ম। বোলে কি তিনি ভাগ হ'ম? যে এভাগ হ'ম ৰাজসিক, ইয়াৰ যোগেদি দেহ নিৰ্মাণ হ'ব। এভাগ হ'ব তামসিক, ইয়াৰ যোগেদি শব্দৰ উৎপত্তি হ'ব। আৰু এভাগ হ'ব সাত্বিক, ইয়াৰ যোগেদি মই বৰ্তি থাকিম। তিনিটা অহংকাৰ যেতিয়া তেওঁ সৃষ্টি কৰি দিলে, তেতিয়াও একো আকাৰলৈ অহা নাই, তেতিয়াও বস্তুবিলাক নিৰাকাৰ নিৰ্গুণ তত্ত্বতে প্ৰত্যক্ষ হৈ আছে। এই কথাখিনিকে মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছে, তুমি পঞ্চভূতৰ আকাৰটোলৈ অহাৰ আগতে তুমি ঈশ্বৰৰ অংশ জীৱ এটা তত্ত্ব আছিলা, মহত্ব আছিলা। এই জীৱত যেতিয়া প্ৰকৃতিৰ সংযোগ হ'ল, তাৰ পৰা তুমি তিনিটা অহংকাৰত প্ৰতিষ্ঠিত হ'লা। এই তিনিটা অহংকাৰ প্ৰতিষ্ঠা হোৱাৰ পাছতে এই তিনিটা অহংকাৰৰ পৰা 10জন পুত্ৰ সৃষ্টি হৈছে। গতিকে নৰ শৰীৰটো পাবলৈ যাওঁতে আমি কিমানখিনি পৰ্যায় অতিক্ৰম কৰিব লগা হৈছে, এই কথাখিনি কোনে জানে? মৈত্ৰেয় ঋষিয়ে জানে। কাৰ পৰা জানিলে? ভগৱান কৃষ্ণৰ কৃপাত জানিলে, সাংখ্যায়ন মুনিৰ আশীৰ্বাদত জানিলে। এই কথাখিনিকে যম ৰজা, এই জন্মত মাণ্ডব্য ঋষিৰ অভিসম্পাদত বিদুৰ ৰূপেৰে জন্ম পালে। আৰু কি হৈছে? যম হৈ ভাগৱত শুনাৰ সুযোগ নাপালে, দাসীৰ গৰ্ভত বিদুৰ হৈ জন্ম লোৱাৰ কাৰণে এইবাৰ প্ৰত্যক্ষ অনুভূতি স্বৰূপ ভাগৱত বস্তু পালে। কোনে? বিদুৰ মহান। সেইটো কাৰণে ত্ৰেতা যুগত ভকত 3জন, দ্বাপৰ যুগত ভকত 3জন, ভকতৰ সংখ্যা 6জন। এটা বস্তু আছে এইটো নেবাহে, এটা বস্তু আছে এইটো নকমে। নবহা আৰু নকমাটো কি? আত্মা। সেইটো কাৰণে ভকত 6জন আত্মাৰূপ। 6জন ভকত আত্মাৰূপ। তেওঁলোকৰ সংখ্যা নেবাহেও, তেওঁলোকৰ সংখ্যা নকমে। এতিয়া ত্ৰেতা যুগৰ ভকত 3জন কোন? এজন বান্দৰ, এজন ভালুক, এজন ৰাক্ষস। এই ভালুক বানৰ
হে ৰাক্ষস তৰিল হে ৰাম গগৰি ৰামে সেৱা কৰিছে বিশ্বামিত্ৰ। বিশ্বামিত্ৰ কি? ৰামৰ গুৰু। বশিষ্ঠ সেৱা কৰিছে ভগৱান ৰামে। বশিষ্ঠ কি? বশিষ্ঠ ৰামৰ গুৰু। হয়নে বাৰু? ৰামক সেৱা কৰিছে কোনে? বান্দৰে। কোন? হনুমন্ত, সুগ্ৰীৱ, অংগদ, এইবিলাকে ৰামক সেৱা কৰিছে। কিয়? ৰাম ঈশ্বৰ। কোনে সেৱা কৰিছে ৰামক নিৰন্তৰ? ভালুক জাম্বৱন্তই। জাম্বৱন্তই ৰামক কি বুলি জানিলে? ঈশ্বৰ বুলি জানিলে। আৰু কোনে নিৰন্তৰ তেওঁৰ নাম লৈছে আৰু সেৱা কৰিছে? ৰাক্ষস বিভীষণে। কাক সেৱা কৰে? কেৱল ৰামৰ চৰণ সেৱা কৰে। এইটো কাৰণে মাধৱ মহাপুৰুষে বৰ কৌশল কৰি আনি আমাক ঘোষা শাস্ত্ৰত কথাটো বুজাই দিছে। বোলে কি? ঐ নিজকে ভকত বুলি নেভাবিবা, নিজকে ডাঙৰ বৈষ্ণৱ বুলি নেভাবিবা, এই গোসাঁই বুলি বামুণ বুলি এইবিলাক ভাৱ নলবা। বোলে কিয়? অ ভালুক বানৰ হে ৰাক্ষস তৰিল হে ৰাম গগৰি এই নৰতনুটো বালুক কি ভালুক বান্দৰ ৰাক্ষসৰ নিচিনাই। ইয়াক সময়ত খালেও ভোক নুগুচে, হয় নে নহয়? ইয়াক পিন্ধি থাকিলেও কাপোৰৰ নাটনিয়েই হৈ থাকে ভালুকৰ নিচিনাকে, হয় নহয়? হয়নে? আৰু লগতে এই ৰাক্ষসৰ নিচিনাকে যিমান খালেও ইয়াৰ ভোক নুগুচে, হয়নে? মাধৱ মহাপুৰুষে সেই কথাটোকে আমাক নামঘোষাত কৌশল কৰি কৈছে, হয়নে? যাৰ জীৱনটো নামেৰে সৈতে শৃংখলাবদ্ধ হোৱা নাই সেয়া বান্দৰ। বান্দৰে নাৰিকলৰ মূল কিবা বুজি পাব জানো? আমাৰ নকয় জানো? গতিকে নামৰ মূল যি নুবুজে সেয়া বান্দৰ, হয়নে? নাম আৰু ৰাম একে বুলি যি জানিলে সেয়া হ'ল কোন? হনুমন্ত। বোলে ৰাম আৰু ৰামৰ নাম একেই। য'ত ৰাম নাম আছে তাতে ৰাম আছে। কেলে? সীতামাতাই সোণৰ ধুনীয়া চেইন এডাল হনুমানক দি দিছিলে, ধুনীয়া ধুনীয়া মণি আছে। হনুমানক সীতামাতাই খুব ভাল পায়। কিয় ভাল পায়? হনুমানক ৰামে বৰ মৰম কৰে। যে মোৰ ভক্ত হনুমান আহিলে, হে দেৱী তুমি তেওঁক তুমি পুত্ৰৰ দৰে স্নেহ কৰিবা। তেওঁ পুত্ৰৰ দৰে স্নেহ কৰাৰ কাৰণে বৰ ধুনীয়া সোণৰ মণি এডাল আছিলে, হনুমানক পিন্ধাই দিলে। সুধিছে যে মাতা মোক এই সোণৰ মণিধাৰ তুমি কিয় পিন্ধাই দিলা? বোলে তুমি মোৰ স্বামীৰ পুত্ৰ যে, মই সেইটো কাৰণে তোমাক পিন্ধাই দিছো। হনুমানে মণিধাৰ খুলি কামুৰি কামুৰি মণিবিলাক চাইছে। ইটো মণি কামুৰি চাই দলিয়াই পেলাই দিয়ে, সিটো মণি কামুৰি চাই দলিয়াই পেলাই দিয়ে। সীতাই কৈছে বোলে বান্দৰেনো সোণৰ মূল কি বুজিব, হয়নে বাৰু? এতিয়া হনুমন্ত কৈছে মাতা মই সোণৰ মূল নুবুজো, কিন্তু তোমাৰ মণিকেইটাৰ ভিতৰত মোৰ স্বামীৰ নাম নাই। যিকেইটা মণিৰ ভিতৰত মোৰ স্বামীৰ নাম নাই, তেনে মণি মোক নেলাগে, সীতাক লাগিব পাৰে। সেইটো জগৰতে সীতাক ৰামে পুনৰ বনবাস দিলে। যিধাৰ মণিত তোমাৰ স্বামীৰ নামেই নাই, সেইজনী ভাত মোৰ লগত থাকি কি লাভ আছে, হয়নে বাৰু? এইটো কাৰণে হনুমানক লগত ৰাখিলে সীতাক বনবাস দি দিলে। এই তত্ত্ব কথাৰ অৰ্থতহে মাধৱে আমাক কৈছে ভালুক বানৰ ৰাক্ষস তৰিল ৰামক কৰিয়া সিও। বিদুৰ মহন্তক মৈত্ৰী ঋষিয়ে বুজাইছে যে তুমি কিমান ভাগ্যৱান, তুমি এবাৰ ভাবি চোৱা। যি কৃষ্ণৰ নাম পাবলৈ, কৃষ্ণৰ চৰণ পাবলৈ, কৃষ্ণৰ গুণ যশ আৰু লীলা পাবলৈ কিমান যুগ যুগ সাধনা কৰি ঋষি মুনিও নাপায়। ৰামে কৃপা কৰি দিছে ভালুক বান্দৰ আৰু ৰাক্ষসক, হয়নে? আৰু ৰামক ভজাৰ কাৰণে তেওঁলোক ভকত হৈ গ'ল। সেই ৰাম কৃষ্ণ হৰি পৰম পবিত্ৰ ঈশ্বৰ তত্ত্ব